Hello dear students, welcome to Maths Education. ইতিমধ্যে থাম্বনেল চাই তোমালোকে সকলোৱে নিশ্চয়কৈ গম পাইছা। আজিৰ ডিসকাশনৰ বিষয়বস্তুটো হৈছে 2025 মেট্ৰিক বৰ্ষত ট্ৰায়াঙ্গল চেপ্টাৰটোৰ পৰা আহিব লগা এটা ইম্পৰ্টেন্ট কোৱেশ্চনৰ বিষয়ে। ইতিমধ্যে তোমালোকে স্ক্ৰিনত এই কোৱেশ্চনটো ধৰিব পাৰিছা, য'ত কোৱা হৈছে ABC ত্ৰিভুজৰ BC বাহুৰ ওপৰত D এটা বিন্দু। ABC ট্ৰায়াঙ্গলটোৰ ক্ষেত্ৰত BC নামৰ সাইডৰ ওপৰত D এটা পইণ্ট আছে। আৰু এই ডি পইণ্টটোৱে এনেধৰণে কিবা এটা ৰুল মানি চলিছে। সেই ৰুলটো হৈছে কি এংগল ADC ইজ ইকুৱেল টু এংগল BAC। তেতিয়াহ'লে আমাক শ্ব' কৰিবলৈ কোৱা হৈছে যে CA স্কোৱাৰ ইকুৱেল টু CB ইনটু CD। এটা খুবেই সহজ কুৱেশ্যন। গতিকে 3 মাৰ্কছৰ এই কুৱেশ্যনটো তোমালোকে কেনেদৰে সলভ কৰিবা এবাৰ ভালদৰে চাই লোৱা। ফাৰ্ষ্ট কামটো হৈছে কুৱেশ্যনটো যিহেতু আমি পঢ়িছোঁ, তাৰপিছত আমাৰ কাম আমি তাক চিত্ৰৰ দ্বাৰা প্ৰকাশ কৰা। গতিকে প্ৰথম কামটো আমি ছবিটো আঁকি লওঁ। আমাক এটা ট্ৰায়াঙ্গলৰ বিষয়ে কোৱা হৈছে। ট্ৰায়াঙ্গল এটা আমি আঁকিছোঁ, এইবোৰ প্ৰপাৰ মেজাৰমেণ্ট হ'বই লাগিব বুলি তেনেকুৱা কোনো কথা নাই। আমি এইটো ABC ট্ৰায়াঙ্গল আঁকিছোঁ, য'ৰ BC বাহুডালক আমি তাৰ ভূমি হিচাপে লৈছোঁ। এতিয়া BC বাহুৰ ওপৰতে ক'ৰবাত D নামৰ এটা বিন্দুৰ কথা কোৱা হৈছে। ইয়াতে ধৰি লৈছোঁ আমাৰ D নামৰ বিন্দুটো আছে। তেতিয়াহ'লে ইয়াৰ পৰা এই D বিন্দুৰ সংযোগী এই D বিন্দু সংযোগী এডাল দেখিছানে তোমালোকে এংগল BAC ৰ লগত এংগল ADC এই কোণটোৰ লগত এই কোণটো সমান বুলি আমাক ইতিমধ্যে কুৱেশ্যনত কৈ দিছে। তেতিয়াহ'লে প্ৰমাণ কৰিব লাগে আমি কি বুলি যে CA স্কোৱাৰ ইকুৱেল টু CB ইনটু CD এইটো আমি প্ৰমাণ কৰিব লাগে। খুব এটা সহজ আৰু এটা ইজি তোমালোকৰ বাবে এটা ইণ্টাৰেষ্টিং এটা কুৱেশ্যন। তোমালোকে চাই লোৱা ভালদৰে কুৱেশ্যনটো আমি কেনেদৰে সলভ কৰিম। ফাৰ্ষ্ট কামটো হ'ব ছবি দিয়ক বা নিদিয়ক আমি ছবিটো নিজে নিজে আঁকি ল'ব লাগিব। আমি আঁকি ল'লোঁ। এতিয়া আমাৰ কামটো হৈছে কুৱেশ্যনটো ষ্টাডি কৰি পেলাই আমি তাক কি কৰিব লাগিব, কথাখিনি লিখিব লাগিব। কথাখিনি কেনেদৰে লিখিম চোৱা। ইয়াতে আমাৰ আহিব সলিউশ্যন। সলিউশ্যনত আমি কি কৰিম, দিয়া থকা কথাকেইটাকে লিখিম। খালি ইয়াতে তোমালোকে বিশেষ সূত্ৰ বুলি বাক্যশাৰী লিখিব নালাগে। শব্দটো তোমালোকে লিখাৰ প্ৰয়োজন নাই। এই ফ্ৰেজটো একেবাৰে প্ৰয়োজন নাই, কাৰণ ইয়াত সকলোবোৰৰ নাম দিয়া আছে। গতিকে ডাইৰেক্টলি লিখিবা দিয়া আছে গিভেন ত্ৰিভুজ ABC ৰ, যেনেদৰে কুৱেশ্যনটো দিছে তেনেদৰে লিখিম। ত্ৰিভুজ ABC ৰ BC বাহুৰ ওপৰত D এটা বিন্দু যাতে ADC is equal to angle BAC। দেখুৱাব লাগে যে CA স্কোৱাৰ ইকুৱেল টু CB ইনটু CD এইটো আমি দেখুৱাব লাগে। তো ফাৰ্ষ্ট অফ অল তোমালোকে লিখি ল'বা গিভেন ফৰ ট্ৰায়াঙ্গল ABC D is a point on the side BC such that angle ADC equal to angle BAC to show this। এইটো এনেদৰে লিখিলেই হ'ব। এতিয়া আমাৰ কামটো হ'ব প্ৰমাণ কৰাটো। কেনেদৰে আমি প্ৰমাণ কৰিম সেইটো মনোযোগেৰে চোৱা। প্ৰমাণ অংশটোত আমি কাৰ ওপৰত গুৰুত্ব দিম। ফাৰ্ষ্ট কথাটো হৈছে যে আমাক কি লাগে, সদায় মনত ৰাখিবা। এনেদৰে যদি CA স্কোৱাৰ বা যিকোনো এডাল বাহুৰ ওপৰত যদি স্কোৱাৰ দেখা পোৱা, তোমালোকে মনত ৰাখিবা তোমালোকে চিমিলাৰিটি দেখাব লাগিব। একদম ক্লিয়াৰ কৰি লোৱা। যেতিয়া কোনোবা এডাল বাহুৰ ওপৰত এনেদৰে স্কোৱাৰ দেখা পাবা, তোমালোকে কনফাৰ্ম কৰি ল'বা যে কোনোবা এটা দুটা ট্ৰায়াঙ্গল আমি চিমিলাৰ দেখাব লাগিব, সদৃশতা দেখাব লাগিব। গতিকে সদৃশতাৰ কথা যিহেতু আহিব, গতিকে আমাক দুটা ট্ৰায়াঙ্গলৰ বৰ্তমান প্ৰয়োজন হ'ব। এতিয়া চোৱা কোন দুটা ট্ৰায়াঙ্গল তুমি ল'বা। মনোযোগেৰে যদি চোৱা যায় CA বাহুডালৰ ওপৰত যিহেতু স্কোৱাৰ দেখিছা, গতিকে ক্লিয়াৰ কৰা CA জড়িত থকা দুটা ত্ৰিভুজ। তো ডাইৰেক্টলি ক'বলৈ গ'লে ABC নামৰ ত্ৰিভুজটোৰ লগত CA জড়িত আছে আৰু এই সৰু ত্ৰিভুজটোৰ লগত CA জড়িত আছে। এতিয়া এই কালাৰ কৰা ত্ৰিভুজটো আৰু এই ডাঙৰ ত্ৰিভুজটোক যদি আমি চিমিলাৰ দেখাই দিব পাৰোঁ, আমাৰ আনচাৰ ওলাই যাব। তো কেনেকৈ কি উলিয়াব লাগিব সেইবোৰ বহুত কথা নাই। তোমালোকক চিম্পলি মই ট্ৰিকটো কৈছোঁ, আৰু এই ট্ৰিকটো এপ্লাই কৰি পেলাই তোমালোকে কুৱেশ্যনটো ইজিলি সলভ কৰিব পাৰিবা। গতিকে আহা প্ৰুফ পাৰ্টটোত আমি এতিয়া চাওঁ ট্ৰায়াঙ্গল দুটা কোন দুটা লওঁ সেই কথাটো গুৰুত্ব সহকাৰে চোৱা। ত্ৰিভুজ
এটা ত্ৰিভুজটো আমি কনফাৰ্ম কৰি লৈছো ত্ৰিভুজ ABC আনটো ত্ৰিভুজৰ নাম কি হ'ব এতিয়াও মই একো লিখা নাই ত্ৰিভুজ ABC আৰু আনটো ত্ৰিভুজ কি হ'ব মই নাজানো ইমানৰ বাবে আনটো ত্ৰিভুজৰ নাম মই এতিয়াও দিয়া নাই সোৱা তোমালোকে প্ৰয়োজন নকৰে ADC ACD CDA যিকোনো ধৰণৰ নাম দিব পৰা কিন্তু মই কৈছো নামটো দিওতে খুব সাৱধান হ'বা গতিকে এতিয়াই নামটো আমি নিলিখোই আমি নামটো লিখিম অকনমান পিছত কেনেদৰে লিখি আছো মনোযোগেৰে সোৱা ফাৰ্স্ট কথাটো তোমালোকৰ বাবে কি হৈ আছে যে আমাৰ দুটা এংগল সমান বুলি দি দিছে গতিকে ডাইৰেক্টলি ক'ব পাৰিছো BAC ইকুৱেল টু আমি ক'ব পৰা হৈ আছো ADC ক'ৰ পৰা পাইছো এটো দিয়া আছে সোৱা মই এটা এটাকে ভৰাই যাম দিয়া আছে given এতিয়া কথাটো মনোযোগেৰে সোৱা কাৰ এগেইনষ্টত কোন আছে কোনটো শীৰ্ষবিন্দুৰ এগেইনষ্টত কোনটো শীৰ্ষবিন্দু আছে যদি সোৱা যায় তেতিয়ালে A নামৰ শীৰ্ষবিন্দুটোৰ এগেইনষ্টত আমাৰ বাবে কিমান আছে D আছে গতিকে A ৰ পজিশন য'ত হ'ব D ৰ পজিশন তাতেই হ'ব লাগিব গতিকে A যেহেতু ফাৰ্ষ্টত আছে গতিকে ইয়াতে D আহিব একেবাৰে প্ৰথমত এটো হৈছে প্ৰথম বুজিবলগীয়া কথাটো সিমিলাৰিটিৰ ক্ষেত্ৰত নেক্সট আহিব আমাৰ বাবে কি আমাৰ বাবে যদি সোৱা যায় ডাঙৰ ত্ৰিভুজটো আৰু এই সৰু ত্ৰিভুজটো ক্ষেত্ৰত এই এংগল C কোনটো দুয়োটা ত্ৰিভুজৰ লগতে জড়িত আছে গতিকে দুয়োটা ত্ৰিভুজৰ লগতে যেহেতু কিহত জড়িত আছে তো ডাইৰেক্টলি আমি ক'ব পৰা হলো এংগল C সাধাৰণ কোণ তো কি বুজিলো দুয়োটা ত্ৰিভুজৰ কাৰণে C ৰ পজিশনটো একেটাই হ'ব লাগিব গতিকে কি লিখিম আমি ইয়াত C ৰ পজিশনতে C লিখিম এতিয়া ঘটনাটো হৈছে D আৰু C লিখিলো এই ত্ৰিভুজটো D আৰু C নামৰ শীৰ্ষবিন্দু দুটা লিখা হ'ল নাই লিখা কোনটো শীৰ্ষবিন্দু সেইটো হৈছে আমাৰ বাবে কিমান A গতিকে ত্ৰিভুজ দুটাৰ নাম আমাৰ দিয়া হৈ গ'ল আৰু যেহেতু আমি দেখিলো যে দুয়োটা ত্ৰিভুজৰ ক্ষেত্ৰত দুটা কোণ সমান হ'ল থাৰ্ড কোণটো আমাৰ বাবে সমান হ'বই হ'ব গতিকে ইয়াত লিখিব পাৰো এটাকে ত্ৰিভুজ ABC is similar to ত্ৰিভুজ DAC শর্তটো কি হ'ব কোন কোন বিধি A similarity বুলি লিখিলে তোমালোকে হ'ব angle similarity বুলি লিখিলে হ'ব ঠিক আছে এখিনি আমি পালো therefore এতিয়া তোমালোকে মনোযোগ দি চাবা আমাক যি প্ৰয়োজন আছে সেই প্ৰয়োজনীয় অংশটো আৰামত ওলাই যাব কি কৰিছো মই CA স্কয়াৰ বুলি আছে যাৰ ওপৰত স্কয়াৰ থাকিবা তাক এবাৰ ওপৰত লিখিবা আনটো সাইডত এবাৰ তাক তলত লিখিবা ৰিপিট কৰিছো মই G2 সাইডৰ ওপৰত তোমালোকে স্কয়াৰ দেখিবা তাক এবাৰ ওপৰত লিখিবা এবাৰ তলত লিখিবা সমান চিহ্নৰ ইপাৰে সিপাৰে এবাৰ ওপৰত এবাৰ তলত এতিয়া ওপৰত লিখা মানে হৈছে প্ৰথম ট্ৰায়াঙ্গলৰ অংশ আৰু তলত লিখা মানে হৈছে সেকেন্ড ট্ৰায়াঙ্গলৰ অংশ তলত অহা মানে সেকেন্ড ট্ৰায়াঙ্গলটোৰ অংশ গতিকে ওপৰত লিখিছো CA ইয়াৰ অৰ্থ প্ৰথম ট্ৰায়াঙ্গলৰ পৰা আহিছে CA কি হ'ব লাগিব CA হ'বলৈ হলে এটো 1 নম্বৰ বিন্দু 2 নম্বৰ বিন্দু এটো 3 নম্বৰ বিন্দু এটো 1 2 3 মনোযোগেৰে চোৱা CA হ'বৰ বাবে কি লাগিছে 3 আৰু 1 লগ লাগিছে ইয়াৰ 3 আৰু 1 মানে হৈছে কিমান CD আমি যেটো ইতিমধ্যে কৈছো তলত লিখা মানে সেকেন্ড ট্ৰায়াঙ্গলৰ পাৰ্ট গতিকে ইয়াৰ পৰা আহিব CA CD কাৰণটো হৈছে ইয়াৰ 3 আৰু 1 পজিশনটো ইম্পৰ্টেন্ট দিয়া পজিশনটো খুব ইম্পৰ্টেন্ট দিয়া নেক্সট আহিছে আমাৰ বাবে CA কোড আছে এই সিম্বলৰ তলৰ ফালে আছে তলৰ ফালে থকা মানে সেকেন্ড ট্ৰায়াঙ্গলৰ অংশ আৰু সেকেন্ড ট্ৰায়াঙ্গলৰ অংশ হলে কি হ'ব সোৱা CA বুলি কোতে আমি কাক লৈছো থাৰ্ড আৰু সেকেন্ড 3 আৰু 2 ইয়াৰ 3 আৰু 2 মানে হৈছে CB এতিয়া যদি হটো ক্ৰস মাল্টিপ্লাই কৰি দিও কি হ'ব আমাৰ বাবে CA * CA কৰিলে CA স্কয়াৰ আৰু ইফালে আহিব CB * CD তো ফাইনালি আমি দেখিলো আমাৰ যি প্ৰুফ কৰিবলৈ কোৱা হৈছিল ইজিলি ওলাই গল সোৱা কিমান ইজি এটা প্ৰশ্ন এই প্ৰশ্নকেইটা তোমালোকে মই জানো যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে টান পায় গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন খুবেই ইজি প্ৰশ্ন অকনমান ট্ৰিক এপ্লাই কৰি কৰা